হয়, বৈতামাৰী আঞ্চলিক ৰঙালী বিহুৰ সৌজন্যত আজি 13 জুন তাৰিখে যি উপহাৰ কুপনৰ খেলখন অনুষ্ঠিত হোৱাৰ কথা আছিল, ইতিমধ্যে আমি প্ৰশাসনৰ অনুমতি সাপেক্ষে আমি লটাৰী খেলৰ উপহাৰ কুপনৰ খেলৰ আমি টিকট বিক্ৰী কৰিছিলোঁ। কিন্তু যোৱা 7 জুন তাৰিখে বঙাইগাঁও জিলা প্ৰশাসনে জিলা আয়ুক্তই এখন জাননীৰ জৰিয়তে বঙাইগাঁও জিলাত সকলো ধৰণৰ লটাৰী আৰু উপহাৰ কুপনৰ খেল বন্ধ কৰা বুলি এখন জাননী প্ৰদান কৰিছে। আৰু সেইকাৰণে আজিৰ খেলখন আমি সাময়িকভাৱে স্থগিত ৰাখিছোঁ আৰু পৰৱৰ্তী 7 দিনত আমি প্ৰশাসনৰ নিৰ্দেশ অনুযায়ী আমি পৰৱৰ্তী 7 দিনৰ ভিতৰত আমি খেলৰ দিন ঘোষণা কৰিম। হয়, আমি উচ্চ ন্যায়ালয়ৰ ওচৰত দ্বাৰস্থ হৈছোঁ আৰু আমাৰ বিশ্বাস আছে যে ন্যায়ালয়ে আমাক উচিত ন্যায় প্ৰদান কৰিব। সাংবাদিক বন্ধুসকললৈ শ্ৰদ্ধা তথা সন্মান জনাই বৈতামাৰী আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ পৰা সকলোকে শুভেচ্ছা জ্ঞাপন কৰি যে বৈতামাৰী আঞ্চলিক ৰঙালী বিহু সমূহ সন্মিলনীৰ সদস্য আৰু শুভাকাংক্ষী ৰাইজক জনোৱা হয় যে বৈতামাৰী আঞ্চলিক বিহু সন্মিলনে আয়োজন কৰা উপহাৰ কুপনৰ খেলখন প্ৰশাসনৰ অনুমতি সাপেক্ষে 13 জুন 2024 তাৰিখে অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু জিলা প্ৰশাসনে হঠাৎ সিদ্ধান্ত লৈ পূৰ্বৰ সকলো অনুমতি বাতিল কৰাৰ বাবে খেলখন নিৰ্দিষ্ট সময়ত অনুষ্ঠিত কৰিব পৰা নগ'ল। সেই গতিকে আমি খেলখন অনুষ্ঠিত কৰাৰ কাৰণে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছোঁ আৰু খেলখন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে কেতিয়া অনুষ্ঠিত কৰা হ'ব সেই বিষয়ে আমি 7 দিনৰ ভিতৰত প্ৰেছ বিজ্ঞপ্তি জনাই ৰাইজক অৱগত কৰিম। গতিকে ৰাইজৰ সহায় সহযোগিতা আমি বৈতামাৰী আঞ্চলিক ৰঙালী বিহু সন্মিলনে কামনা কৰিছোঁ। যিসকলে টিকট আমাৰ উপহাৰ কুপনৰ টিকট ক্ৰয় কৰিছিলে তেওঁলোকে যাতে ভুল নুবুজে যে আমি প্ৰশাসনিক বাধা সন্মান জনাই আমি খেলখন স্থগিতহে ৰাখিছোঁ আৰু 7 দিনৰ ভিতৰত পুনৰ আমি খেলৰ তাৰিখ ঘোষণা কৰিম আৰু তেওঁলোকে যাতে আমাক সহায় আৰু সহযোগিতা আগবঢ়ায়। এইখিনি